আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জুবি থকা হ'লে এনেদৰে ইমান মৰম আৰু আশীৰ্বাদ দেখি ইমান আদৰ দেখি তেওঁ আপোনালোকক কৃতজ্ঞতাই জনালে, কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে। গতিকে তেওঁৰ হৈ পেলাই মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে আহি একগোট হৈছেহি তেওঁৰ সেই যাত্ৰাত পুনৰবাৰ মৰম শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেওঁ থকা সময়তো আপোনালোকে যিমান প্ৰাপ্য তাতকৈ বহুত বেছি দিছে। সেইকাৰণে তেওঁ 30 বছৰত যিমানখিনি মানুহে হয়তো 100 বছৰতো কৰিব নোৱাৰে তাতকৈও বেছি কৰি কাম কৰিব পাৰিছে, ইমানখিনি সফল হৈছে। এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনি সৃষ্টি থাকিব, আপোনালোকে তেওঁক জীয়াই ৰাখিব মই জানো, সেইখিনি মোৰ বিশ্বাস আছে। গতিকে জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে, সদায় শান্তিৰে, সদায় সুস্থিৰ, সদায় শৃংখলাবদ্ধভাৱে তেওঁ সংস্কৃতিৰ বাট মুকলি কৰিব বিচাৰে। আৰু আজি দেখিছোঁ ইমান জাতি জনগোষ্ঠী যিমান সাম্প্ৰদায়িকতাৰ কথা যি চলি থাকক, আজি দেখিছোঁ সকলোৱে তেওঁক যি ধৰণে মৰম আৰু সন্মান জনাইছে, সেয়া চাগে অসমত আকৌ এবাৰ কেতিয়া দেখিবলৈ পাম নাজানো। কিন্তু যিমানখিনি মৰম আপোনালোকে দিছে সেয়া জুবিনে যথেষ্ট মই জানো কৃতজ্ঞতাৰে আৰু তেওঁ সন্তুষ্টিৰে তেওঁ অসমৰ পৰা আমাৰ মাজৰ পৰা কায়িকভাৱে বিদায় লৈ যায়, যেনেকৈ যাব লাগে যাব, কিন্তু তেওঁৰ আত্মা সদায় আমাৰ লগত আছে, কাৰণ তেওঁ সদায় অসম ভাল পায়, অসমীয়া আপোনালোকক ভাল পায় বাৰু। আমাৰ মাজতে জুবিন সদায় থাকিব। সকলোৱে যাতে শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে শ্ৰদ্ধাঞ্জলি যিখিনি আয়োজন কৰিছে সেইখিনি কাম কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি দিল্লীলৈ গৈ তেওঁক নিজে প্ৰথম তেওঁ ছিংগাপুৰৰ পৰা আহি পোৱাৰ পিছত ৰিচিভ কৰিছে, তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে মই অসম চৰকাৰ, মই প্ৰশাসন আৰু আৰক্ষী আৰু ৰাইজক বিশেষকৈ আপোনালোকক সকলোকে পুনৰবাৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। জুবিনক আপোনালোকে এনেদৰে মৰমেৰে সদায় জীয়াই ৰাখিব আৰু নতুন প্ৰজন্মৰ মাজত জুবিন সদায় থাকিবলৈ ভাল পায়। গতিকে আপোনালোকৰ হাততে এতিয়া জুবিন থাকিব। ধন্যবাদ।